নমস্কাৰ, এটা দুখৰ খবৰ। আপোনালোকৰ জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটাৰ নাহিম ব্লগছ নামে আপোনালোকে সকলোৱে তাক চিনি পায়। তো তেওঁ এটা দুৰ্ঘটনাত পতিত হৈছে। সকলোৱে দোৱা কৰিব। আচলতে এটা সংকটজনক অৱস্থাত আছে, তেওঁ বহুত এটা দুখ পাইছে। চ' এতিয়া অৱস্থাটো বেয়া, আপোনালোকে সকলোৱে তাৰ বাবে দোৱা কৰিব। নাহিম ব্লগছৰ কাৰণে আপোনালোকে যিবিলাকে নাহিম ব্লগ চাই সকলোৱে দোৱা কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। বহুত দুখ লাগিছে আমাৰ নিজৰে। বহুত ভাল, তেওঁ জনসাধাৰণৰ বাবে বহুত কষ্ট কৰে, সাধাৰণ ৰাইজৰ বাবে বহুত কষ্ট কৰে। তো নাহিম ব্লগছৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সকলোৱে দোৱা কৰিব। বহুতেই বেয়া লাগি আছে। তো নাহিম ব্লগছ বৰ্তমান হোজাই হাস্পতালত শুনি পাইছোঁ যে চিকিৎসালয়ত ভৰ্তি আছে। আশা কৰিছোঁ সোনকালে ভাল হওক, তাৰ বাবে দোৱা কৰিছোঁ। ভগৱানৰ আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আৰু আপোনালোকেও দোৱা কৰিব। আৰু আপোনালোকে যিমান পাৰে আপোনালোকে তেওঁৰ বাবে আল্লাহ ভগৱানৰ ওচৰত দোৱা কৰিব।